চাওঁ গোচ বৰুৱা ক'ত বৰুৱা ৰবাচোন মা ইমান হুলস্থুলখন নকৰিবা ঐ কি চাই আছ অনুক কগৈ আমি আহিছোঁ বুলি আৰে তোক কি কৈছো শুনা নাই নেকি যা লগৰ নেকি চুপ আহক আজি বৰুৱা সুদাই নেৰিছো মাজু বোৱাৰী তই মোৰ ৰুমত কি কৰি আছ তোমাৰ মা আহিছে মাতিছে মা মৰিলো হে হৰি সেইফালে নপৰিলে ৰক্ষা নহ'লে মোৰ গাতে দায় লাগিব মা মা অনু বা দুখ নকৰিবি অনু আমি আহিছো নহয় সকলো ঠিক হৈ যাব বৰুৱা ক'ত আপোনালোক কি হ'ল আপোনালোক খবৰ বাতৰি নিদিয়াকৈ আহিল যে এইবোৰ মই কি শুনিছো বৰুৱা অসীমে বোলে অনুৰ গাত হাত উঠাইছে তাকো এদিন নহয় দুদিন আৰু আপুনি বোলে একো একশ্যনেই নল'লে আপোনালোক আহি পাইছেহে আগতে বহি লওকচোন ধীৰে সুস্থিৰে আমি সকলো কথা পাতিম আমি ইয়াত বহিবলৈ অহা নাই বহিবলৈ অহা নাই মানে মা তুমি আকৌ আৰম্ভ কৰিলাইনে আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই নহয় খুৰাৰ লগত আলোচনা কৰিবলৈহে আহিছোঁ বহক খুৰা বহা মা ৰহ ঠিক আছে আপোনালোকে কওকচোন কি ক'ব লগা আছে আচলতে অনুৰ পৰা ফোনত খবৰটো পাই বিশ্বাস কৰক আমি সকলো আচৰিত হৈছোঁ অসীমে হাত উঠোৱা কথাটোনো কেনেকৈ বিশ্বাস কৰোঁ আচল কথাটোনো কি সেইটোহে জানিবলৈ আমি ইয়ালৈ আহিছোঁ আহিলা ভাল কৰিলা ফোনততো অনুৱে ঘটনাটোৰ সম্পৰ্কে কৈছেই কিন্তু মই কিবা ক'বলৈ যোৱাৰ আগতে দুটা কথা কৈ লওঁ প্ৰথম কথা মই আপোনাক বিয়নী বুলি মাতোঁ আৰু আপুনি মোক বিয়ৈ বুলি নহয় জানো আমাৰ সম্পৰ্কটো তাতেই সীমাবদ্ধ থকাটো মই বিচাৰোঁ কাৰণ মোৰ উপাধি ধৰি বা মোৰ নাম কাঢ়ি সম্বোধন কৰিবলৈ আজিলৈকে মই কাকোৱে অধিকাৰ দিয়া নাই দ্বিতীয় কথা অনুৱে আপোনালোকক ফোন কৰি ঘটনাটোৰ সম্পৰ্কে জনোৱাৰ পিছত আপোনালোকৰ উচিত আছিল মোক ফোন কৰি সোধাটো কিন্তু তাকেই নকৰি আপোনালোকে কাজিয়া কৰাৰ মানসেৰে মোৰ ঘৰত উপস্থিত হোৱাটো কোনো ভদ্ৰ মানুহৰ লক্ষণ নহয় বুলি মই ভাবোঁ নাই নাই খুৰা আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই কিন্তু তোমাৰ মাৰাই যে ক'লে ইয়াত বহিবলৈ অহা নাই বুলি তাৰ অৰ্থটো কি গতিকে ভদ্ৰতাৰ আচৰণ নজনা কোনো মানুহৰ লগতে মই কোনো ধৰণৰ আলোচনা কৰিবলৈ মই প্ৰস্তুত নহয় আপোনালোক ছোৱালীৰ ঘৰলৈ আহিছে ছোৱালীৰ লগত কথা বতৰা পাতক চাহ জলপান খাওক কিন্তু মোৰ ফালৰ পৰা মই বিদায় জনালোঁ